আজি ভাওনাগুৰি জয় মা তাৰা আধাৰ কিলা স্থাপন শিলগুটি আধাৰ কিলা স্থাপন কৰা হয়। সেইকাৰণে মই ভাবো জয় মা তাৰা মন্দিৰ আমাৰ হিন্দুসকলৰ মন্দিৰত আহি আমাৰ সকলো মানুহে ইয়াত প্ৰাৰ্থনা কৰিব পাৰে। মন্দিৰত প্ৰাৰ্থনা কৰি পূজা কৰি অঞ্চলখনৰ আৰু নিজৰ ঘৰৰ কাৰণে সমস্যাবোৰ আমি ঠিক কৰিব পাৰে। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰি আমি পাব পাৰে প্ৰাৰ্থনা কৰি। সেইকাৰণে যে এই নিৰ্মাণ কৰা যে আধাৰশিলা যেতিয়া স্থাপন কৰিলে মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈ আছে, এইটো সম্পূৰ্ণভাৱে হওক। আমিও চৰকাৰীভাৱে যিহেতু মন্দিৰ বা যিকোনো প্ৰতিষ্ঠানবোৰত কাম কৰাৰ সহায় কৰি আহিছে, সহায় কৰিমে। মই আশা কৰোঁ এই মন্দিৰটো বহুত পুৰণি মন্দিৰ আৰু এইটো আজি কমিটিয়ে যে ভাবিলে এইটো ভালকৈ এটা মন্দিৰ নিৰ্মাণ কৰিব, আমিও তাত আৰু একমত। সেইকাৰণে মন্দিৰটো ভালে ভালে হওক আৰু সকলো আমাৰ হিন্দু সকল ৰাইজে বিভিন্ন অঞ্চলৰ পৰা ইয়াত নিজৰ যিটো কামনা, নিজৰ যিটো প্ৰাৰ্থনা কৰি ঘৰৰ নামত ৰাইজৰ নামত প্ৰাৰ্থনা কৰি শান্তি কৰিব পাৰে। ভগৱানে যাতে আমাক চাই, এইখিনি মই সকলোকে অনুৰোধ কৰি মন্দিৰটো সম্পূৰ্ণ হওক বুলি মই জনাইছোঁ। কেইদিনমান আগতে আপোনাৰ নামত এটা নহয়, এইটো এতিয়া চাওক, বহুত মানুহে বহুত কথা ক'ব পাৰে, ইয়াত বিৰোধীও ক'ব পাৰে, ভাল কথা। ইয়াত আমি মিডিয়াৰ যোগেদি যিটো যাতায়াত ব্যৱস্থাই হওক, যিকোনো অৱস্থাক আমি গম পাব পাৰে। মই ধন্যবাদে জনাইছোঁ। যি মকৰামবিলৰ যি ৰাস্তা অলৰেডি চেংচন কৰা হৈ গ'ল, তেওঁলোকে মোৰ তাত এবাৰ আহিছিলে, মই কৈছোঁ অফিচিয়েল কাম আজি ক'লে কালি নহয়। আপোনালোকেও জানে যে ইয়াত চেংচন হ'ল, এষ্টিমেট বনালে, TS হ'ব লাগে, এপ্ৰুভ হ'ব লাগে, তাৰপিছত কাম কৰিব দিয়ে। সেইকাৰণে ইতিমধ্যে কাম ওলালে, চেংচন হৈ আছে। তাকে তেওঁলোকে কি কাৰণত কিবা ক'লে, ভাল কথা। তেওঁলোকে যদি ভাবিছিল নেকি তেওঁলোকে কাম নহ'ব, আমিতো তেওঁলোকক মাতি তেওঁলোকে মোৰ ঘৰত এবাৰহে আহিছে। মই কৈ দিছোঁ যে কামটো হৈ গ'ল, 2 এদিন 3 দিন 4 দিনৰ পিছতে হৈ যাব, তাৰ কাৰণে চিন্তা কৰিব নালাগে। চাওক, আমাৰ চৰকাৰ 4 বছৰে হৈ গ'ল, 5 বছৰত ভৰি দিছে। এই 5 বছৰত চব কুছে কৰিব পাৰিব, মানুহৰ মন জয় কৰিব পাৰিব, এইটো নহয়। আমি চাই চিতি কাম কৰি আছে আৰু আকৌ আমি ডাঙৰ কাম কি কৰিছোঁ, ইয়াত শান্তি আহিছে, ইয়াৰ উন্নয়ন হ'বলৈ ধৰিলে, মানুহবিলাকে নিৰাপত্তা পালে। কিন্তু ৰাস্তা ঘাট আজি নহয় কালিতো হ'বই। আৰু এইটো যি বজালে নিউজত অলৰেডি চেংচন হয়, আপোনালোকেও চাব পাৰিব, অফিচত একশ্যন প্লেনত চাব পাৰিব। কিন্তু কিছুমান কাম কৰিবলৈ হ'লে অফিচিয়েল ৰুল আছে। ইয়াত এষ্টিমেট আৰু TS এইবিলাক হোৱাৰ পিছতে কাম হয়। সেইকাৰণে এতিয়া কৰিব পৰা অৱস্থাত আছে, আমি কৰিমেই। আৰু এনেকুৱাও বহুত থাকিব পাৰে, আমি লাহে ধীৰেকৈ কৰি চাম। তেওঁলোকে কৈছে যোৱা 20 বছৰৰ পৰা কাম হোৱা নাই। আমিতো কৰোণাত 1 বছৰ গ'ল, 3 বছৰ কাম কৰিব পাৰিছোঁ, এই এতিয়া 5 বছৰ ভৰি দিলোঁ। ইমান এই মানে সমস্যাবোৰ ক'ত এদিনতে সমাধান কৰিব পাৰিম, হয়নে নহয়? সেইকাৰণে আমি কৰি যাম। ক'ত যদি এনেকুৱা আছে ক'বই, আমি কাম কৰি যাম।